নমস্কাৰ। আজি বন্ধৰ দিন। বন্ধ আচলতে বন্ধটোত নহয়, আমাৰ মানে গণৰাজ্য দিৱস সেই উপলক্ষেতো আমাৰ কামখিনি কৰি আহিলোঁ। আহি পেলাই বোলে অলপ ফুৰিবৰ কাৰণে মই চেষ্টা কৰিলোঁ। মানে আমাৰ ৰঙিয়াৰ নিচেই ওচৰত মাদৈকাটা আৰু কাউৰবাহাৰ মাজৰ এইখিনি অঞ্চলতে আমাৰ যিটো ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়, হয়তো আপোনালোকে সকলোৱে শুনিছে আৰিমত্ত গড়ৰ কথা। এই মই ওচৰ চুবুৰীয়াক সুধিছোঁ, বেলেগৰ পৰা আগতে শুনি আছোঁ আৰিমত্ত গড়টো হেনো ইয়াতে আছিলে। ইতিহাস প্ৰসিদ্ধ বুৰঞ্জীৰ মানে আছে এইটোৱে জেনেৰেল ভূমিতকৈ বহুত ওপৰৰে এইটো ওপৰলৈ গৈছে। এইটোৰ পৰা এনেকৈ ৰঙিয়াৰ ফালেও মানে লগ লাগিছে, আৰু ৰঙিয়াৰ ডাইৰেক্ট ভিতৰলৈ আৰু নাই, কিছু অঞ্চল আছে আগুৰি। বৰ ভাল লাগে, এইবিলাক সংৰক্ষিত কৰি ৰাখিব লাগে। ৰাখিছেও, যিখিনি পাৰে সেনেকৈ ৰাখিছে, কিন্তু ইয়াৰ পিছত আৰু চৰকাৰেও গুৰুত্ব দিব লাগে, ৰাইজৰ ফালৰ পৰাও গুৰুত্ব দিব লাগে। এই পুৰণি বস্তুবোৰ আমাৰ ৰাখিব লাগে। ইতিহাসে ৰিঙিয়াই, এই ইতিহাসৰ পৰাই আমি সকলো বস্তু গম পাম, বা বুৰঞ্জীৰ কিছুমান কথা আমাক সকীয়াই দিয়ে। সেইবিলাকৰ কথাবিলাক আমি পাহৰিলেও নহ'ব। ইয়াতে এই গড়ৰ লগে লগে বহুত কলৰ খেতি কৰিছে ওচৰৰ মানুহে। এই দূৰত আছে, মাজত খাল আছেতো যাব নোৱাৰি। এই কুঁহিয়াৰৰ বহু খেতি আছে এই এৰিয়াটোত। কুঁহিয়াৰ খেতি কিন্তু মই পাইছোঁ ভালেখিনি আছে। গতিকে বিভিন্ন ধৰণৰ গছ গছনিবোৰ আছে, ভাল লাগে। এটা প্ৰাকৃতিক দৃশ্য এটা ইয়াতে আছে, মানে ভাল লাগিছে, বহুতখিনি ভাল লাগিছে। ভাল লগা ঠাইখিনিয়ে ভাল লগা। ইয়াতে ওচৰত এটা ল'ৰা এজনক পাইছোঁ, তাক অকণমান মই ইয়াৰে বিষয়ে সুধিম। সেইটো ভাইটি শুনাচোন, কি নাম তোমাৰ? মোৰ নাম মোহাম্মদ ফজল আলী। তোমাৰ ঘৰ ক'ত? মাদৈকাটা মানে ইয়াৰ পৰা ওচৰত নেকি? ইয়াতে ওচৰতে। ইয়াতে? আচ্ছা। এইটো এই মই য'ত থিয় হৈ আছোঁ এইখিনি কি বুলি কয়? ইফালে আছোঁ, কাষলৈ আহা। এইখিনি যিটো আমি ইয়াতে থিয় হৈ আছোঁ এইখিনি কি বুলি কয়? মই ফুৰিবলৈ আৰিমত্ত গড় হয়। অঁ, তুমি তাৰমানে এইটো আগৰ পৰা শুনি আহিছা, তোমাৰ যিহেতু ঘৰো ইয়াতে। গতিকে আৰিমত্ত গড়। ইয়াতে এইটো কিমান দূৰলৈ আছে? এইটো তাৰমানে আমি এইটোৰে গ'লে কিমান দূৰ যাব পাৰিম ইয়াৰ পৰা? এই গড়টোৰ অংশ ৰঙিয়ালৈ সংযোগ আছে ন? এনেকুৱাই প্ৰায় নহয়, মাজৰ পিনে নাই। আমাৰ মাজৰ পিনে কি ভাঙা চিঙা হৈছে নেকি ক'ৰবাত? এই চৰকাৰৰ ফালৰ পৰা মানে মেৰামতিৰ কোনো ব্যৱস্থা কৰা নাই নেকি? কৰিছেনে চৰকাৰৰ ফালৰ পৰা? এনে কৰে নে? ইয়াৰ ৰাইজৰ মানুহেতো কৰে ন? এইটো মানে পুৰণি বস্তু, এইবিলাক ৰাখিব লাগে, যিবিলাক মানে আমাৰ ইতিহাস প্ৰসিদ্ধ। আৰু য'ত মানে কি আৰিমত্ত মানে বুলি ক'লেতো সকলোৱে জানে ন? সত্ৰবীৰত্ব আৰিমত্ত, ৰঙিয়াৰ সত্ৰবীৰত্ব ভৱন আছে, সেই নাম লৈ পেলাই তেনেকৈ আৰিমত্ত আছে। এটা সময়ত বহুতখিনি যুদ্ধ বাগৰ এইবিলাকতো হৈছিলে ন? সেইকাৰণে সেইবিলাক ঠাই ৰাখিব লাগে, যিমান পাৰি সিমান ভালকৈ ৰাখিব লাগে। ভাল লাগিছে, পৰিৱেশবিলাক বিৰাট ধুনীয়া, বহুত গছ চছ আছে, বহুত ভাল পৰিৱেশ। মোৰ ভাল লাগিলে আজি। মই সময়খিনি সঁচাকৈ মই ভাবোঁ আজিৰ এইখিনি এটা অমূল্য সময় বুলিয়ে ভাবিলোঁ। মই বোলো অলপমান আজি ফুৰোঁ এইবোলে ওলাই আহিলোঁ। ওলাই আহি পেলাই মানে এইটো বোলো মই ভাবিলোঁ, এইটো আমি আৰিমত্ত গড়টো বহুতে কৈ আছিলে, কিন্তু চাইনবোৰ্ড নাই, ফলক দেখা নাই মই। ফলক ৰখা নাই নেকি বাৰু? এই আগত ক'ৰবাত আছে নেকি ফলক? আগত মই জনাত তেনেকুৱা নাই ফলক। ফলক তলক দিব লাগে অলপমান। যা হওক, আজি মই ৰাইজৰ গেদাৰ্থে এইখিনি অলপ মই নিজে কৰিলোঁ, আৰু এইটো মই পুৰস্কাৰতে দিম বুলি ভাবিছোঁ।
কাৰণ এইখিনি মই যিটো আজি দেখা পালোঁ জানিলোঁ এইখিনি যাতে আনেও দেখা পায় জানে আৰু সকলোৱেতো আৰিমত্তৰ কথা শুনিছে গতিকে এইখিনি কৈয়ে আজি বিদায় মাগিলোঁ ধন্যবাদ।